Hello everyone, welcome to Only Competition Assam. আজি এটা সৰু বাট ইনফৰমেটিভ ভিডিঅ' লৈ আহিলো আপোনালোকৰ কাৰণে এডিআৰই ৰিলেটেড বহুতৰে বহু প্ৰশ্ন যে কি ভাষাত কোৱেশ্চন থাকিব কিমান টাফ কোৱেশ্চন হ'ব যে আমি ওয়াৰ্ল্ড জিকেৰ পৰা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰি নে নাই এডিআৰই 2.0 যেনেকুৱা কোৱেশ্চন হৈছিল তাতকে টাফ হ'ব নেকি এইবাৰ সো এই গুটেইখিনি প্ৰশ্নৰ আনসাৰ এটা ভিডিঅ'ত পাই যাব আপোনালোকে আজি ঠিক আছে আৰু তাৰ কাৰণে কোৱেশ্চন পেপাৰ একদম আগত উলিয়াই লৈছো যে এডিআৰই 2.0 ত কি কোৱেশ্চন আহিছিলে এনেকুৱা টাইপৰ কোৱেশ্চন পেপাৰ খিনি আপোনালোকে দেখা পাইছে সো আজি এই প্ৰশ্নসমূহৰ আপোনালোকৰ কিন্তু আনসাৰ পাই যাব প্ৰথম কথা আপোনালোকৰ কোৱেশ্চন কি থাকে একদম টু দি পইণ্ট আজি কি নকৰো একদম সময় নষ্ট নকৰো আপোনালোকে কি কৰিব নিজৰ ৰেসপন্সিবিলিটি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এটা কমেন্ট কিন্তু নিশ্চয়কৈ কৰিব সো ফাৰ্স্ট অফ অল আপোনালোকে খুদে যে কি ভাষাত এক্সাম হ'ব স্যাৰ এডিআৰই এক্সামটো কি ভাষাত যেনে কি কিছুমান হাই কোৰ্টৰ এক্সাম বেলেগ এক্সাম আমি দেখা পাও অকল ইংলিশত জিকে সেকশন খিনি অকল ইংলিশত থাকে অসমীয়াত নাথাকে এডিআৰই এক্সামত কি হ'ব এডিআৰই এক্সামত এয়া চাও কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 কিমান বাৰ লেখা আছে 1 2 3 4 5 বাৰ লিখা আছে কোৱেশ্চন নম্বৰ 1 প্ৰথমটো দিয়া আছে ইংলিশত ঠিক আছে প্ৰথমটো দিয়া আছে ইংলিশত সেকেন্ডটো কি আছে সেকেন্ডটো অবভিয়াসলি অসমীয়াত দিয়া আছে তাৰ পিছত কি আছে তাৰ পিছত আৰু এটা ভাষাত আছে বেংগলীত আছে Bengali. Next, then আছে Bodo আৰু তাৰ পিছত last but not the least কি দিয়া আছে হিন্দী ভাষাত কিন্তু দিয়া আছে সো এডিআৰই পৰীক্ষা দিব যাওতে গ্ৰেড 3 হক গ্ৰেড 4 হক পেপাৰ 1 2 3 4 5 পাঁচটা পেপাৰ হৈছিল লাষ্ট টাইম সো যোনটো পেপাৰে নহক আপোনালোকে ইংলিশ এছামিজ বেংগলী বড়ো আৰু হিন্দীত কিন্তু এক্সাম দিব পাৰিব মানে মেজৰ যিমান ল্যাঙ্গুৱেজেস আছে সব ল্যাঙ্গুৱেজতে কিন্তু আমাৰ পেপাৰটো থাকে সো এইটো ৰিলেটেড আপোনালোকে টেনশন লব নালাগে যে অসমীয়াত থাকিবনে নাই বেংগলী বড়ো হিন্দী থাকিবনে নাই সবে দিব পাৰিব ঠিক আছে আপুনি যোনটো ভাষাতে এই পাঁচটাৰ ভিতৰত যোনটো ভাষাতে প্ৰিপাৰেচন নকৰক আমি যেনেকে এছামিজ আৰু ইংলিশ বাইলিংগুৱেল প্ৰিপেয়াৰ কৰো আমাৰ এডিআৰই ক্লাसेस বোৰ ঠিক আছে পিওআইকিউ ক্লাसेस বোৰ হক থিওৰি ক্লাसेस বোৰ হক আমি ইংলিশতো কৰো আৰু এছামিজতো কৰো সো তেনেকে আমাৰ কিন্তু question paper ote English Assamese দুয়োটা আৰু তাৰ লগতে বেংগলী বড়ো হিন্দী ইনক্লুডেড হৈ আছে এতিয়া question paper or level 2 চাও আহক যে কেনেকুৱা লেভেল বহুত টাফ question দিছিলে নেকি question paper or level চাম যে what was the last capital of Ahom kingdom আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী যোৰহাট আছিল ফাৰ্স্ট ৰাজধানী কি আছিল চৰাইদেউ আৰু লাষ্ট কোনটো আছিল যোৰহাট আছিল সকলোৱে জানো আমি ইজি হয় আহোম ৰাজ্য যদি আহোম সাম্ৰাজ্যৰ বিষয়ে যদি আমি পঢ়িছো আমি জানো শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰান্ডমাদাৰৰ বা আইতাকৰ নাম কি আছিল খেৰখুতি আছিল ৰাইট সি হৈ যাব কারেক্ট আনসার শ্রীমন্ত শংকৰদেৱৰ আইতাকৰ নাম আছিল খেৰখুতি আমি শ্রীমন্ত শংকৰদেৱৰ বিষয়ে যদি অলপ সলপ পঢ়িছো তেওঁৰ লাইফৰ বিষয়ে কোত জন্ম হৈছিল পিতামাতাৰ নাম কি হা বুঢ়ীআইৰ নাম কি আছিল তেওঁ কি লিখিছিল এনে ধৰণৰ বস্তুখিনি যদি আমি পঢ়িছো অকমান বেসিক তেতিয়াহলে আমি নিশ্চয়কৈ এইবোৰ কিন্তু কারেক্ট কৰিব পাৰিম who was known as the lion of Mysore বুলি কাক জনা যায় টিপু সুলতানক জনা যায় ডি lion of Mysore উপাধি দিয়া হৈছিল D 4 which state of India is Jallianwala Bagh আছে পাঞ্জাবৰ কোট পাঞ্জাবৰ অমৃতসৰত আৰু এই জালিয়ানৱালা বাগত কি হৈছিলে জালিয়ানৱালা বাগত 1919 সনৰ 13 এপ্ৰিল তাৰিখে কি হৈছিল এটা ম্যাসেকাৰ হৈছিল আৰু এই ধৰণৰ পিওআইকিউজ এই কোৱেশ্চনবোৰ পিওআইকিউজবোৰ আমি কিন্তু অলৰেডি সলভ কৰিছো আপোনালোকে 11 am ৰ ক্লাছত জয়েন কৰিব এনে ধৰণৰ পিওআইকিউজ আমি ডেইলি সলভ কৰি আছো উইথ ডিটেইলড এক্সপ্লেনেশন আমি কি কৰো পিওআইকিউ সলভ কৰোতে এনেকৈ মাৰ্ক কৰি নাযাও এটা কোৱেশ্চনত আমাক কি লাগে 5 ৰ পৰা 10 মিনিট সময় লাগে পুরা তার ব্যাকগ্রাউন্ড জানিবলে যে কি কনটেক্সটত আছিল এই জালিয়ানৱালা বাগ সো গুটেই বস্তুখিনি আমি জানিবলে চেষ্টা কৰো তেনেকা ভিডিও তাৰ পিছত কি কোৱেশ্চন আহিছে চাও which of the following countries was a part of Axis group during the World War II টাইমত কি Axis গ্ৰুপৰ কোনটো পাৰ্ট আছিল জাপান আছিল Axis গ্ৰুপৰ এটা পাৰ্ট এই যে World War II পৰা আহিছে ঠিক আছে ওয়ার্ল্ড জিকে রিলেটেড কোয়েশ্চন আহিছে এংকর ওয়াটৰ ধ্বংসাবশেষ কোনটো কান্ট্রিত আছে কেম্বোডিয়াত আছে ঠিক আছে কেম্বোডিয়াত এইবোৰ আমি ক্লাছত আলোচনা কৰো তার মানে আপোনালোকে এটা বস্তু দেখা পাইছে ওয়ার্ল্ড জিকে রিলেটেড কোয়েশ্চন কিন্তু আহিছে
ঠিক আছে ওয়ার্ল্ড জিকে রিলেটেড ওয়ার্ল্ডৰ কোনটো বস্তু কোট আছে ঠিক আছে ওয়ার্ল্ড হিস্ট্রি রিলেটেড ওয়ার্ল্ড জিওগ্রাফি রিলেটেড দুয়োটা বস্তুৰ পৰাই লাস্ট টাইম কোৱেশ্চন আহিছিল নেক্সট আৰু অলপ চাওঁ যে আসামৰ কি ইন্টাৰনেশনাল বাউন্ডাৰী কাৰ কাৰ লগত আছে ভুটান আৰু বাংলাদেশৰ লগত আছে সি ইজ দা কারেক্ট আনসার আৰু চাওঁ হক আৰু চাওঁ আৰু দুটামান কোৱেশ্চন চাওঁ ঠিক আছে এটা এয়ারপ্লেন ফ্লাই কৰি আছে কোৰ পৰা চেন্নাইৰ পৰা গুৱাহাটী লৈকে চেন্নাই ইন্ডিয়াৰ ম্যাপটো যদি আকু চেন্নাই কোত আছে সাউথৰ ফালে গুৱাহাটী কোত আছে ইষ্টৰ ফালে তো সাউথৰ পৰা ইষ্ট লৈকে হৈ যাব এ হৈ যাব কারেক্ট আনসার বেসিক একদম লজিক লগাই পেলাই এটোৰ কারেক্ট আনসার দিব পাৰি ম্যাপৰ যদি অকমান আৰু পুৰা জিওগ্ৰাফি সাবজেক্টটো কি হয় মই যেটো জিওগ্ৰাফি পৰা আপোনালোকক বাৰে বাৰে কো ম্যাপ থাকিব লাগে সবৰ লগত ম্যাপ কি কৰিব লাগে ম্যাপৰ এটা আইডিয়া এক্সাক্ট লোকেশন যদি নাজানো তথাপি হ'ব এটা এট লিষ্ট আইডিয়া থাকিব লাগে সো অমুক জায়গাটো সাউথ ইন্ডিয়াৰ ফালে আছে এটো ওয়েস্টৰ ফালে আছে এটো ইষ্টৰ ফালে আছে এপ্ৰক্সিমেট লোকেশন এটা কিন্তু মনত যাতে আহি যায় কোৱেশ্চন সোৱা পিছত কাৰণ পৰীক্ষাত আপোনালোকক ম্যাপ চাবলৈ কোনো নিদিয়ে ইভেন ইন্টাৰনেটো বন্ধ থাকে হিদিনা মোবাইল লোৱাটো কোনো অপচনে নাই সো আপোনালোকৰ কিন্তু মাইন্ডত থাকিব লাগিব ম্যাপটো নেক্সট হোৱাট ইজ দা ওয়েস্টাৰ্ণ মোস্ট ষ্টেট অফ ইন্ডিয়া ইন্ডিয়াৰ আটাইতকৈ পশ্চিম ফালে থকা ওয়েস্ট সাইডত থকা ষ্টেটটো হৈ গল গুজৰাট আৰু ওয়েস্টাৰ্ণ মোস্ট পইণ্টটো কি গুজৰাটৰ কুৱাৰমতি হৈ গৈছে একদম ওয়েস্টাৰ্ণ মোস্ট পইণ্ট ঠিক আছে সো ইন্ডিয়ান জিকে ইন্ডিয়ান জিওগ্ৰাফিৰ পৰা আপোনালোকে চাব পাৰিছে গুটেই বহুতখিনি কোৱেশ্চন আহিছে তাৰ লগতে আসাম ৰিলেটেড কোৱেশ্চনৰ প্ৰিভেলেন্স আপোনালোকে দেখা পাব আসাম ৰিলেটেড আৰু কিছুমান কোৱেশ্চন আহিছে ঠিক আছে আসাম ৰিলেটেড আৰু বহুত কোৱেশ্চন আহিছে মই আপোনালোকক দেখাই দিছো আসাম ৰিলেটেড কি আছিল কোৱেশ্চন ইয়া ওয়ার্ল্ড জিওগ্রাফির একটা কোয়েশ্চন চাইলো কোনটো এটা মাউন্টেন রেঞ্জ হয় সাউথ আমেরিকার মাউন্টেন রেঞ্জ কব গলে এন্ডিস হৈ যাব নর্থ আমেরিকার রকিজ আছিলে ঠিক আছে এইবোৰ আমি ওয়ার্ল্ড জিওগ্রাফিত পঢ়িছো আমাৰ জিওগ্রাফি ক্লাছত সো এনেকুৱা ধৰণৰ ওয়ার্ল্ড জিকেৰ কোয়েশ্চন আহিছে আসাম জিকেৰ কোয়েশ্চন আহিছে ইন্ডিয়ান জিকেৰ কোয়েশ্চন আহিছে আৰু এয়া চাওক giant waves caused by volcanic eruption or earthquake under the sea মানে সাগৰৰ তলত volcanic eruption বা earthquake হৈছে তাৰ দ্বাৰা যে giant wave form হৈছে তাক আমি কি বুলি কও সুনামি বাচ্চা এটাও কৈ দিব একদম ইজি কোৱেশ্চন হয় সাগৰত giant wave বুৰক সুনামি বুলি কোৱা হয় তো এনে ধৰণৰ আপোনালোকৰ ইজি টু মডাৰেট লেভেলৰ কিছুমান কোৱেশ্চন আহিছিলে হয় এটা দুটা কোৱেশ্চন এনেকুৱা আহিছিলে যোনবোৰ টাফ আছিল ঠিক আছে যোনবোৰ আগতে শুনা নাই এডিআরই যোৱা পিছত এতিয়াতো পিওয়াইকিউ দেখালে সবে কারেক্ট আনসার দিব পাৰিব কাৰণ সবে পৰীক্ষাটো দিছে সবে নহয় বহুতে দিছে আৰু পিওয়াইকিউ সলভ কৰিছে যিবোৰে দিয়া নাই হিহতেও পিওয়াইকিউ সলভ কৰাৰ কাৰণে আজি ডেটত যদি এই এডিআরই পেপাৰখন দি দিও সবে কি ইজি কোৱেশ্চন কিন্তু যেতিয়া পৰীক্ষাটো হৈছিলে এটা দুটা কি আছিল এনেকুৱা কোৱেশ্চন আহিছিলে যোনটো ম্যাক্সিমাম ষ্টুডেন্টে ভুল কৰি থৈ আহিছে ঠিক আছে ওকে তার পিছত নেক্সট আমি কোশ্চেন চাও রাজ্যসভার চেয়ারম্যান কোন হয় রাজ্যসভার চেয়ারম্যান হয় ইন্ডিয়ার ভাইস প্রেসিডেন্ট উপরাষ্ট্রপতি রাজ্যসভার আমি পলিটি পড়োতে এইবোৰ বস্তু আলোচনা কৰো রাইট প্রেসিডেন্টক কোনে আমাৰ ৰাষ্ট্ৰপতি কোনে শপথ পাঠ কৰোৱায় বা হু এডমিনিষ্ট্ৰাৰ্স দ্য ওথ অফ অফিস টু দ্য প্রেসিডেন্ট অফ ইন্ডিয়া এইটো হৈ যাব চিফ জাস্টিস অফ ইন্ডিয়া বা চিফ জাস্টিস অফ কি সুপ্রিম কোর্ট সরি সি হৈ যাব কারেক্ট আনসার চিফ জাস্টিস অফ দ্য সুপ্রিম কোর্ট কারেক্ট আনসার হৈ যাব এনে ধৰণৰ আপোনালোকৰ কিন্তু চাব পাৰে হুইচ অফ দ্য ফলোইং মিউজিক্যাল ইনস্ট্ৰুমেন্ট অফ আসাম ইজ ইউজুয়ালি মেড অফ ব্যাম্বু ব্যাম্বুৰ পৰা কি বনায় টকা যোনটো কি আছে টকা যোনটো ইনস্ট্ৰুমেন্ট আছে এটো কিন্তু ব্যাম্বুৰ পৰা বনায় বাহৰ পৰা বনায় সো আপোনালোকে চাব পাৰে ইমান ডাঙৰ এটা এৰিয়া কভাৰ কৰিছে এডিআরই জিওগ্ৰাফিৰ পৰা কোৱেশ্চন দিছে জিওগ্ৰাফিৰ ভিতৰত ওয়ার্ল্ড জিওগ্ৰাফিৰ পৰা আসাম জিওগ্ৰাফিৰ পৰা ইন্ডিয়ান জিওগ্ৰাফি ফিজিক্যাল জিওগ্ৰাফি হিউম্যান জিওগ্ৰাফি যি পাৰ্ট আছে সবৰ পৰা অলপ কোৱেশ্চন ইনক্লুড কৰিছে হিষ্ট্ৰি ওয়ার্ল্ড হিষ্ট্ৰিৰ পৰা দিছে ঠিক আছে ব্যাটল অফ রোজেসৰ পৰা কোৱেশ্চন দিছে এংকৰ ওয়াটাৰ কোৱেশ্চন দিছে আৰু কিবা কিবি ওয়ার্ল্ড ওয়ার টুৰ পৰা কোৱেশ্চন দিছে ইন্ডিয়ান হিস্ট্রিৰ পৰা কোৱেশ্চন দিছে আসাম হিস্ট্রিৰ পৰা আহোমৰ পৰা কোৱেশ্চন দিছে ঠিক আছে পলিটিৰ পৰা কোৱেশ্চন দিছে ৰাজ্যসভাৰ চেয়াৰম্যান আৰ্টিকলস ৰিলেটেড কোৱেশ্চন আছিল পাৰ্টস এন্ড শিডিউলস ৰিলেটেড কোৱেশ্চন আছিল সো এই ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিব পাৰে নেক্সট যেতিয়া এডিআরই হবলৈ গৈছে তেতিয়া সো এডিআরই 3.0 যেতিয়া হ'ব এতিয়া বহুতৰে কোৱেশ্চন আছে যে এডিআরই 3.0 যেতিয়া হ'ব এডিআরই 2 কি হৈছিল বেছিভাগে ষ্টুডেন্টে কৈছিলে কোৱেশ্চনৰ লেভেলটো ইজি হয় 3.0 বেছি টাফ কৰি দিব নেকি নো বহুত বেছি টাফ নকৰি এডিআরই 3.0 লেভেলৰ এক্সামত ঠিক আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ লেভেলৰ এক্সামত এনে ধৰণৰে কোৱেশ্চন থাকিব কিন্তু এইবোৰ যে আপোনাৰ ইজি লাগি আছে নহয় আপুনি পিওয়াইকিউ সলভ কৰি লৈছে কাৰণ ইজি লাগি আছে কিন্তু এডিআরই 3.0 এনে ধৰণৰে কোৱেশ্চনক অকমান কি কৰি দিব প্যাটাৰ্ন চেঞ্জ কৰি দিব
প্ৰত্যেক বছৰ প্যাটাৰ্ন চেঞ্জ হয় পৰীক্ষাৰ যেনে এইবাৰ আমি মিউজিকৰ ওপৰত দুই এটা কোৱেশ্চন দেখা পাইছো ট্ৰেন্ডিংৰ মিউজিকৰ ওপৰত কাৰ্টুনৰ ওপৰতো এটা কোৱেশ্চন দেখা পাইছো সো তেনে ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিব পাৰে সো এডিআৰিৰ যদি যোনটো ডিফিকাল্টি লেভেল মোক যদি কোনোবাই খুদে যে এডিআৰি পৰীক্ষাটো বহুত ডিফিকাল্ট হয় নে বহুত বেছি ইজি হয় মই কম এডিআৰি ইজ এ মডাৰেট লেভেল এক্সাম ইয়াতে ম্যাক্সিমাম কোৱেশ্চন এনেকুৱা থাকে যে কোনোবা ষ্টুডেন্টে যদি কনসিস্টেন্টলি কি কৰি আছে কনসিস্টেন্টলি প্ৰিপেয়াৰ কৰি আছে ঠিক আছে কনসিস্টেন্টলি প্ৰিপেয়াৰ কৰি আছে কনসিস্টেন্টলি প্ৰিপেয়াৰ কৰা মানে মই এটু কোৱা নাই যে 24/7 পঢ়িয়ে থাকিব ষ্টুডেন্টজন সব বাদ দি অকল পঢ়িয়ে থাকিব নো এনেকুৱা নহয় আপুনি ৰেগুলাৰিটিটো মেইনটেইন কৰিব লাগে ডেইলি আপোনাৰ কি এটা ফিক্সড ৰুটিন থাকিব লাগে মই জিওগ্ৰাফি অকমান পঢ়িম মই হিষ্ট্ৰি অকমান পলিটি অকমান পঢ়িম মই ম্যাথছ প্ৰেক্টিস কৰিম ৰিজনিং কৰিম ইংলিশ অকমান কেটামান কোৱেশ্চন সলভ কৰিম ঠিক আছে আৰু আপোনালোকৰ কোৱেশ্চন সলভ কৰিবৰ কাৰণে অনলি কম্পিটিশন আসামে কিন্তু ডেইলি এমসিকিউ ক্লাसेस লৈ আহি আছে এডিআই 3.0 টাৰ্গেটেড ক্লাसेस একদম সো আপোনালোকে কিন্তু এই ক্লাसेसবোৰ জয়েন কৰিবলৈ নাপাহৰিব সো এই কনসিস্টেন্সিটো আপোনালোকৰ যদি থাকে এডিআই 3.0 আপোনালোকৰ কাৰণে বহুত বেছি টাফ নহয় এনেকুৱা মডাৰেট লেভেলৰ এক্সামবোৰ যে আছে অকমান ৰেগুলাৰিটি মেইনটেইন কৰিলে ইজিলি ক্র্যাক হৈ যায় ঠিক আছে আৰু আপোনালোকৰ কি কোৱেশ্চন আছিল ওয়াৰ্ল্ড জিকেৰ আনসাৰ অলৰেডি পালে यस ওয়াৰ্ল্ড জিকেৰ পৰা আপোনালোকে কোৱেশ্চন পাব লাষ্ট টাইম আহিছিল এইবাৰো আহিব ঠিক আছে কোৱেশ্চন প্যাটাৰ্ন কেতিয়া চেঞ্জ হয় না জানো কিন্তু প্ৰিপেয়াৰ হৈ থাকিব লাগিব লাষ্ট টাইম যদি আহিছে এইবাৰো আহা চান্স আছে নিদিব পাৰে এনেকুৱা হ'ব পাৰে নিদিলে কোৱেশ্চন ওয়াৰ্ল্ড জিকেৰ পৰা কিন্তু প্ৰিপেয়াৰ তো হৈ থাকিব লাগিব এই যেনেকুৱা আহোম হিষ্ট্ৰীৰ পৰা কোৱেশ্চন কম আছিল ঠিক আছে অকল কি দি থৈছে লাষ্ট ক্যাপিটাল কোনটো আছিল এইবাৰ আহোম হিষ্ট্ৰীৰ পৰা বেছি কোৱেশ্চন দি দিব পাৰে একদম ডেপথৰ পৰা কোৱেশ্চন খুদি দিব পাৰে সো আপোনালোকে কি কৰিব লাগিব ডাঙৰ এটা স্কোপ কভাৰ কৰিব লাগিব এটা ওয়াইড কভাৰ কৰিব লাগিব কভাৰেজ লব লাগিব পৰীক্ষাৰ কাৰণে ঠিক আছে সো আপোনালোকে কি কৰিব এতিয়াৰ পৰা এডিআৰি 3.0 ৰ কাৰণে ডেডিকেটেডলি প্ৰিপেয়াৰ কৰক আপোনালোকে কনসিস্টেন্সিটো মেইনটেইন কৰক তাৰ মানে এটো নহয় যে 24/7 পঢ়িব লাগিব ডেইলি এমসিকিউ ক্লাसेस সমূহ এটেন্ড কৰক থিওৰি ক্লাसेस আছে আমাৰ এটা টপিক ওয়াইজ এটা সাবজেক্ট ওয়াইজ থিওৰি ক্লাसेस ইউটিউবত ফ্ৰীতে আপলোডেড আছে আপোনালোকে ল'ব পাৰে আপোনালোকে অনলি কম্পিটিশন আসামৰ পেইড ব্যাচ ল'ব পাৰে ক্যাপসুল কোর্স ল'ব পাৰে আপোনালোকে যদি এটা সাবজেক্ট অনলি ওয়ান সাবজেক্ট কি কৰিব বিচাৰিছে স্ট্ৰং কৰিব বিচাৰিছে এটা সাবজেক্টত আপুনি উইক ম্যাথছত উইক বা মোৰ সাবজেক্ট জিওগ্ৰাফি বা সায়েন্সত টেকনলজিত উইক আপোনালোকে কি ল'ব পাৰে ক্যাপসুল কোর্স এটা ল'ব পাৰে এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচন স্টাৰ্ট দিলে আমি ভাবো যে আপোনালোকৰ প্ৰিপাৰেচনটো এডিআৰি এক্সাম আহালৈকে বহুত ধুনিয়াকে হৈ যাব ঠিক আছে আৰু যদি লাষ্ট মোমেন্টত প্ৰিপেয়াৰ কৰে তেতিয়া আপোনাৰ কিন্তু বহুকিটা ডিমেৰিট আছে লাষ্ট মোমেন্টত প্ৰিপাৰেচন স্টাৰ্ট কৰাৰ তেতিয়া আপুনি অলৰেডি দেখিব যে বহুতখিনি ষ্টুডেন্ট আপোনাতকে আগুৱাই গৈছে ডিমোটিভেশন হৈ যাব ঠিক আছে কভাৰ কৰিব নোৱাৰিব ইমান ডাঙৰ সিলেবাস ইমান কম টাইম ব্ৰেইনে কি নকৰিব সাপোৰ্ট নকৰিব অলপমান পঢ়িব বাকিখিনি পাহৰিব অলপমান পঢ়িব বাকিখিনি পাহৰিব সো you have to start from now এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচন স্টাৰ্ট কৰিলে মই ভাবো এডিআৰি এটা মডাৰেট ডিফিকাল্টিৰ এক্সাম হয় আপোনালোকৰ কাৰণে বহুত বেছি টাফ নহব সো এইটো আছিল এডিআৰিৰ কোৱেশ্চন পেপাৰ এডিআৰিৰ কোৱেশ্চন পেপাৰ পিওয়াইকিউ যদি আপোনালোকৰ লাগে আপোনালোকে মেসেজ কৰিব পাৰে টেক্সট কৰিব পাৰে বা অনলাইনত এভেইলেবল আছে যদি পাৰা নাই আপোনালোকে মেসেজ কৰিব মোক মই কিন্তু সেন্ড কৰি দিম পেপাৰখিনি আপোনালোকে পেপাৰ সলভ কৰিব আৰু উইথ এক্সপ্লেনেশন যদি পেপাৰ সলভ কৰিব বিচাৰে আমাৰ কিন্তু ক্লাছবোৰত জয়েন কৰিব 11 am ৰ ক্লাছত ডেইলি কিন্তু এডিআৰি পিওয়াইকিউ সলভ হৈ আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সলভ হৈ আছে সো এইখিনি আছিল আপোনালোকৰ কোৱেশ্চনৰ আনসাৰ আজি বেছি ভিডিও দীঘলীয়া নকৰো একদম টু দি পইণ্ট আনসাৰ দিবলৈ চেষ্টা কৰিছো কোৱেশ্চন পেপাৰ আপোনালোকৰ আগত আনি দেখাইছো তো এইখিনি আপোনালোকে ফলো কৰিব যোনখিনি কৈছো আপোনালোকৰ কাৰণে এডিআৰিত কিন্তু সফল হোৱাৰ যোনটো ৰাস্তা আছে হেয়া সুগম হৈ যাব ঠিক আছে সো আইছো আজি কাৰণে বাই বাই ভিডিওটো যদি ভাল পাইছে লাইক এন্ড শেয়াৰ কৰিব অনলি কম্পিটিশন আসাম চেনেলটো সবে সাবস্ক্ৰাইব কৰি লব টাটা